হয়নে নহয় প্ৰিয় দৰ্শক মণ্ডলী, একে ভিডিঅ'বোৰ চাই আমনি লাগিছে। এই বিশ্ববিদ্যালয়ৰ বাছত ক্লাছলৈকে অহা, ক্লাছটো কৰি উঠি আকৌ ঘৰলৈকে বিশ্ববিদ্যালয়ৰ বাছতকৈ যোৱা। আজি ভাবিলোঁ অকণমান ক্লাছটো কৰি উঠি প্ৰমোদ বিহাৰ কৰোঁ। বলক তেন্তে এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি বিলুপ্ত হৈ পৰোঁ। এয়া মই খোজ ল'লোঁ বিশ্ববিদ্যালয়ৰ এটি ক্ষুদ্ৰ অংশস্বৰূপ, য'ত থাকি মোৰ আটাইতকৈ ভাল লাগে সুন্দৰবৰীৰ ফালে যোৱা ৰাস্তাটো। দেখিছেনে বান্দৰসমূহে বৃক্ষৰ ওপৰত থাকি নিজকে হেৰুৱাই পেলাইছে, মানে সুখেৰে শুই আছে। ময়ো যদি বান্দৰ হ'লোঁ হয় এনেকৈ শুই থাকিলোঁ হয়। এয়া আহি পালোঁ বিশ্ববিদ্যালয়ৰ অন্য এটি ৰাস্তা, এইফালেৰে গ'লে মুখ্য গেটখন পায়। এয়া পানী যোৱাৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয়ত, ধুনীয়াকৈ নলা নৰ্দমা সাজি উলিয়াইছে আকৌ। এইখিনি ঠাই অতি প্ৰিয় মোৰ। এইখন এখন ক্ৰিকেট ফিল্ড বিশ্ববিদ্যালয়, য'ত বহু কেইবিধ ভিন্ন ভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ বৃক্ষ আছে। কিন্তু প্ৰমোদ বিহাৰ কৰিব আহিছোঁ এই সেউজীয়া পৰিৱেশৰ মাজত অকলে। কেতিয়াবা অকলে থাকিও ভাল লাগে, হয়নে নহয়? এই ডাঙৰ বৃক্ষডাল চাওকচোন, কিমানখিনি অক্সিজেন প্ৰদান কৰি আছে আমাক। এই বৃক্ষসমূহ আমাৰ মাজৰ পৰা লাহে লাহে নোহোৱা হ'ব ধৰিছে। এই আহঁত গছজোপা চাওকচোন, আহঁত গছজোপা দেখিলে মোৰ কিবা মনত পৰি যায় প্ৰত্যেকটো পৰিৱেশে। এয়া কৰবী ফুলডাল ফুলিও মোক কৈছে অকণমান ৰৈ যায় ইয়াতে। আৰু বিশ্ববিদ্যালয়ৰ যি আমাৰ আছাম টাইপৰ কোৱাৰ্টাৰসমূহ, সেইবিলাকেও মোক কয় কেতিয়াবা ইয়াত থাকিব আহিবিচোন, ভাল লাগে। এনেকৈ খোজকাঢ়ি আহিলোঁ, সোণাৰু ফুলিছে, এইফালে দেখিলোঁ কৰবী ফুলিছে। আৰু সেই পূজা ঘৰটোত যে টিঙেৰে নিৰ্মাণ কৰা ঘৰটোত, চৰা ঘৰটোতো মোৰ বহিব মন যায়, কিন্তু কি অকলে বহিব নোৱাৰি। কিন্তু কয় নহয় অকলে কেতিয়াবা থাকিব লাগে। এয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাশয়ৰ বাসভৱন, দেখাই দিলোঁ আপোনালোকক। কেতিয়াবা আহিব এইফালেৰে, মই কিন্তু প্ৰায়ে এইফালেৰে যাওঁ। আহি এইখন সুন্দৰবৰীৰ ফালে যোৱা অন্তিম গেটখন, গেটলৈকে খোজ ল'লোঁ। এয়া কি বা ফল নাজানো, তিনিটা ছিঙি ল'লোঁ, আপোনালোকক দেখাই দিছোঁ। মোৰ কিন্তু বৰ ভাল লাগে ফলকেইটা। খাবলৈ ট্ৰাই কৰিলোঁ যদিও কেতিয়াবা যদি খাই দি মৰি যাওঁ, নাখালোঁ সেই ভাবি, কাৰণ জীৱিত থাকিব ইচ্ছা আছে। এয়া সুন্দৰবৰীৰ ফালে যোৱা ৰাস্তাটো, এইটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ওলাই লখৰাৰ ফালে যোৱা ৰাস্তা, মানে মেইন হাইৱেলৈ যোৱা। এইটো হ'ল AEC-লৈকে যোৱা বা আয়ুৰ্বেদিক কলেজলৈকে যোৱা ৰাস্তা। আৰু এইফালে মোৰ মামীহঁতৰ ঘৰ। ভাবিছোঁ আজি মামীহঁতৰ ঘৰতো সোমাই যাওঁ। আহিলোঁ, অহাৰ লগে লগে মামীয়ে চাহ পানী দিলে, লগতে দালি ভাত, লেচেৰা ভাজি আৰু কণী বইল দিলে। তেন্তে ভাতখিনি খাই লওঁ, বৰ ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে বিচাৰে বিশ্ববিদ্যালয়ৰ এনেকুৱা পৰিৱেশত বহি আপোনালোকে নিজৰে অৱসাদ বিনোদন কৰে, প্ৰমোদ বিহাৰ কৰে, ইয়ালৈকে আহিব। প্ৰমোদ বিহাৰ মানে কি, নিজকে অকলশৰীয়া বুলি অনুভৱ কৰে। যদি প্ৰকৃতিৰ পৰিৱেশৰ মাজত আপোনালোকে থাকে, নিজকে অকলশৰীয়া যেন অনুভৱ নকৰাৰ প্ৰতিশ্ৰুতি ইয়াতে লাভ কৰিব। এয়া মই আপোনালোকক দেখুৱাই দিলোঁ। সংযুক্ত হৈ থাকক, ভালে থাকক, শুভৰাত্ৰি।